আমি কিয় কৈছো জানা স্বামীৰ বিহনে গৰ্ভৱতী হলে স্বামীৰ বিহনে গৰ্ভৱতী হলে অবেশা বুলি কব সমাজে অবেশা বুলি কব সমাজে নাজানে অদেৱতাৰ বৰে গৰ্ভৱতী হলে অদেৱতা গৰ্ভৱতী হলে বায়ুদেৱই দুইৰাণীক চাই কৈছিল হেৰা দুইৰাণী এই প্ৰসাদখিনি মই নিজে অনা নাই স্বয়ং ব্ৰহ্মাদেৱে দি পঠিয়াইছে আৰু তেওঁ কৈছে এই প্ৰসাদখিনি খালে হেনো তোমালোকৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হবা আৰু তেওঁ কৈছে তোমালোকৰ বংশত হেনো ৰামৰ জন্ম হ'ব আৰু তেতিয়া সৰুৰাণীয়ে ডাঙৰাণীক চাই কৈছিল হে বাইদেউ এই প্ৰসাদখিনি খালে হেনো আমাৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হ'ম বোলে বাইদেউ গতিকে বাইদেউ এই প্ৰসাদখিনি আমি দুয়ো সমানে ভগাই খাওঁ আৰু এহি বুলি সৰুৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই প্ৰসাদখিনি থৈ দুইৰাণীয়ে সমানে ভগাই খালে ও
ঐ কথা নগৰ অপ্ৰচাৰ হ'ল বাই শুনা নাই শুনছি নগৰত কি কি ঘটনা ঘটি আছে শুনা নাই একো শুনা নাই সঁচা একো শুনা নাই শুনছি নে নাই মোৰ কপাল দুই ৰাণীৰ বোলে এতিয়াহে শুনছি ইটো সিটোক চাই পাছে ইটো সিটোক চাই পাছে ভাই শুনা নাই একো শুনা নাই শুনছি শুনা পাইছে নে নাই নগৰত কি কি ঘটনা ঘটি আছে শুনা পাইছে কি শুনছি একো শুনা নাই শুনছি কি শুনা পাইছে দুই ৰাণীৰ যেতিয়া এতিয়াই শুনা পাইছি আমাৰ তহঁতে শুনা পাইছা শুনা নাই বল নোহোৱা হৈ গৈছি মই কওঁ শুন এনে কথা শুনা নাই এনে কথা দেখা নাই এনে কথা কইত না শুনিলো মোৰ বাই হত স্বামী অবিহনে নাৰী কেনেকৈ হ'ল গৰ্ভৱতী শুনিলে লাজ লাগি যায় এনে কথা শুনা না এনে কথা